মৰমৰ বন্ধুসকল সকলোকে চাকিল এডুকেশ্যনলৈ স্বাগতম। গতিকে মোৰ আগৰ ভিডিঅ'সকলৈ চাইছে যে R.1 পৰা ক্লাছ 10ৰ মেথছৰ R.1 পৰা চেপ্টাৰ 1লৈকে যিকেইটা কমন আছিল সেইকেইটা মই অলৰেডি দি দিছোঁ। ভিডিঅ'টো চাই ল'ব। আৰু এতিয়া আমাৰ আহিব 2 নম্বৰ চেপ্টাৰ বহুপদ। গতিকে বহুপদৰ পৰা কি কমন আহিব পাৰে এইকেইটা সবিশেষ মই জনাইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। গতিকে আপোনালোকে চাব পাৰিছে বহুপদ। গতিকে বহুপদৰ পৰা কি আহিব পাৰে মই দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। ডাইৰেক্ট গুচি আহক আপোনালোকে 2.1। গতিকে চাব পাৰিছে 2.1। গতিকে 2.1ত কি হৈছে চোৱা যে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেগবোৰ তলত চিত্ৰ 2.10ত দিয়া আছে। প্ৰতিটোৰ ক্ষেত্ৰতে pxৰ শূন্যৰ সংখ্যা উলিওৱা। গতিকে চাওক আপোনালোকে যে ইয়াত অংকটো কি কৈছে যে x অক্ষত কেইবাৰ কাটিছে সেইটো আমাৰ মান। গতিকে ইয়াত চাওক x অক্ষত একবাৰো কাটা নাই, গতিকে এইটো হ'ব 0। ইয়াত x অক্ষত একবাৰ কাটিছে, এইটো এনসাৰ হ'ব 1। একবাৰ কাটিছে, দুইবাৰ কাটিছে, তিনবাৰ কাটিছে, মানে x অক্ষত তিনিবাৰ কাটিছে, গতিকে এইটো এনসাৰ হ'ব 3। গতিকে এনেকৈ এইকেইটা অংক একদম সহজে আছে। গতিকে ইয়াৰ পৰা MCQ আহিবই এটা। গতিকে ধুনীয়াকৈ শিকি ল'ব। পাছত আমি গুচি আহোঁ যে 2.2। গতিকে 2.2 চাব পাৰিছে যে কি কৈছে 2.2ৰ একচুৱেলি ক'বলৈ গ'লে তিনিওটা ইম্পৰ্টেণ্ট, কাৰণ এই চেপ্টাৰটোত মাৰ্ক বেছি আছে আৰু অংক বহুত কম। গতিকে এই তিনিওটা আপোনালোকে ধুনীয়াকৈ শিকি ল'ব আৰু বেছি টান নহয় অংককেইটা। গতিকে পাছত চাব পাৰিছে উদাহৰণ 8। গতিকে উদাহৰণ 8টো কিয় বাৰে বাৰে আহি থাকে আৰু বহুত ছাত্ৰ ছাত্ৰী এইটো ভুল কৰে। কাৰণটো হৈছে চাওক, এইটো চাওক যে x - 1 - x² আৰু আমাৰ pxটো কি কৈছে 3x² - x³ - 3x + 5। এইটো আমাৰ gx, এইটো আমাৰ px। গতিকে আপোনালোকে চাব পাৰিছে যে gxৰ ফাৰ্ষ্টতে আছে x, কিন্তু এইটো আমি অলপ ধুনীয়াকৈ সজাই ল'ব লাগিব। এই x² আগত আনিব লাগিব, পাছত x আনিব লাগিব, পাছত 1 আনিব লাগিব। এই দুনিয়াটোকে সজাই ল'ব লাগিব। পাছত এইটো সজাই ল'ব লাগিব। এইটো ফাৰ্ষ্টত আহিব যে -x³, পাছত আহিব 3x², পাছত 3x, পাছত 5। গতিকে ধুনীয়াকৈ সজাই অংকটো কৰিব লাগিব। ইয়াত চাওক দিয়া আছে, সজাই দিয়া আছে। গতিকে সেইমতে কৰিব লাগিব। আৰু বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে এই অংকটো ভুলকৈ লিখে। গতিকে ধুনীয়াকৈ চাই থ'ব। এইটো আহিব। পাছত আহি যাওক আপোনালোকে 2.3। গতিকে 2.3 চাব পাৰিছে যে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰত্যেকটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগফল নিৰ্ণয় কৰা। মানে gx দি pxক হৰণ কৰিব লাগে। গতিকে এইকেইটা সহজ আছিল, কৰি ল'ব। ইয়াৰ পৰা 3 নম্বৰটো চাব আৰু 5 নম্বৰটো চাব। পাছত আপোনালোকে আহি যাওক কুৱেশ্যন 2। কুৱেশ্যন 2ৰ যিকোনো এটা শিকিব বা 1 নম্বৰটো শিকিলেও হ'ব, কাৰণ অংককেইটা ওপৰকেইটাৰ সৈতে একেই, মানে হৰণ কৰিব লাগে। পাছত আপোনালোকে আহি যাওক 3 নম্বৰ আৰু 4 নম্বৰ। গতিকে 3 নম্বৰ আৰু 4 নম্বৰ 100% অহাৰ চান্স আছে, কাৰণ এই দুটা বাৰে বাৰে আহি থাকে আৰু ইয়াৰ পৰা দুটাৰ পৰা এটা আহিলে আপোনালোকে জানিব যে 3 মাৰ্ক থাকিবই। গতিকে দুটা ভালদৰে শিকি ল'ব। 5 নম্বৰটো আমাৰ নালাগে। গতিকে 6 নম্বৰৰ 1টো শিকিব, 6 নম্বৰৰ 1টো শিকিব আৰু 3টো শিকিব আৰু 7 নম্বৰ। গতিকে 7 নম্বৰৰ আপোনালোকে 1টো শিকিব আৰু 2টো শিকিব। গতিকে 2.3 আমাৰ এইখিনি আছিল। গতিকে এইফালৰ পৰা চাব পাৰিছে 3টো অলপ শিকিব আপোনালোকে, কাৰণ 3টো আহি থাকে। অনুশীলনী 2.4ৰ ঐচ্ছিক, গতিকে আজিকালি ঐচ্ছিকৰ পৰা দি দিয়ে। গতিকে আপোনালোকে এইটো শিকি ল'ব। গতিকে আমাৰ ভিডিঅ' এইখিনি আছিল 2 নম্বৰ চেপ্টাৰ। গতিকে 3 নম্বৰ চেপ্টাৰৰ কমন লাগে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যিহেতু মোৰ নতুন চেনেল, গতিকে ছাবস্ক্ৰাইব কৰিলে মই উৎসাহ পাম আৰু ভিডিঅ' বনাবলৈ সক্ষম হ'ম। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগৰকেইটাক শ্বেয়াৰ কৰিব। ধন্যবাদ থাকিল সকলোকে।